চেপ্টাৰ উৎপাদক। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক আজি মই উৎপাদকৰ বিষয়ে বুজাবলৈ ওলাইছোঁ। উৎপাদক মানে কি? প্ৰথমে সেই কথাটো আমি একেবাৰে চিম্পুলকৈ সহজ সৰলভাৱে তোমালোকক জনাম, ঠিক আছে? উৎপাদক মানে আচলতে ইয়াত মানে একচুৱেলি মই আৰু এটা কথা কৈ লওঁ। একচুৱেলি ইয়াত যিসকল ছাত্ৰ ছাত্ৰী মই কেন্দ্ৰ কৰি ইয়াৰ বিষয়ে বুজাম, উৎপাদকৰ বিষয়ে, হয়তো তেওঁলোকে এইটো নাজানিব পাৰে, কিন্তু হয়তো কিছুমান ছাত্ৰ ছাত্ৰীয়ে জানিব পাৰে। আমি একচুৱেলি জনাখিনিক কেন্দ্ৰ কৰি কৰা নাই। যিসকল একেবাৰে উৎপাদকৰ বিষয়ে নাজানে তেওঁলোকে লাভান্বিত হ'ব, ঠিক আছে? এতিয়া আমি উৎপাদকনো কি এই কথাটো আমি একদম চিম্পুলকৈ বুজাম, ঠিক আছে? ধৰি ল'লোঁ আমি এটা সংখ্যা ল'লোঁ 12 ল'লোঁ, ঠিক আছে? এই 12টোক আমি কি কৰিব লাগিব? হৰণ কৰিব লাগিব। যি সংখ্যাৰে হৰণ কৰিলে সি সম্পূৰ্ণভাৱে হৰণ যাব, সেই সংখ্যাবিলাকক ইয়াক উৎপাদক বুলি কোৱা হয়। যেনে আমি 12 ল'লোঁ, 12ক আমি প্ৰথমতে 3ৰে হৰণ কৰিলোঁ। 3ৰে হৰণ কৰিলে কেইবাৰ যাব? 12ক যদি আমি 3ৰে হৰণ কৰোঁ তেতিয়া কেইবাৰ যাব? 3 4 গুণ 12। বুজি পাইছানে? সম্পূৰ্ণকৈ হৰণ কৰিব। গতিকে কোনো এটা সংখ্যাক, কোনো এটা ডাঙৰ সংখ্যাক যদি কোনো এটা সৰু সংখ্যাৰে সম্পূৰ্ণভাৱে হৰণ কৰিব পাৰি, তেন্তে সেই সৰু সংখ্যাটো ডাঙৰ সংখ্যাটোৰ এটা উৎপাদক, ঠিক আছে? তো আমি উৎপাদকৰ কথাটো বুজি পাই গ'লোঁ এতিয়া। বা এনেকৈ ক'ব পাৰোঁ আমি যে এটা ডাঙৰ সংখ্যা পাবলৈ যদি সৰু দুটা সংখ্যা পূৰণ কৰা হয়, তেতিয়া সেই ডাঙৰ সংখ্যাটো সৰু সংখ্যা দুটাক আমি উৎপাদক বুলি ক'ব পাৰোঁ। উদাহৰণস্বৰূপে আমি ল'লোঁ 6। 6ক আমি কি পূৰণ কৰিলে পাম? 2 3 গুণ 6। 2 আৰু 3 পূৰণ কৰি আমি 6 পাইছোঁ। গতিকে 2 আৰু 3 6 কি হ'ব? উৎপাদক। গুণ। এতিয়া আমি উৎপাদক কেনেদৰে উলিয়াই তোমালোকক দেখুৱালোঁ। এতিয়া আমি চাওঁ বীজগণিতৰ উৎপাদক কেনেকৈ উলিয়াই। প্ৰথমতে আমি এটা বীজগণিতৰ একপদ ৰাখি আমি ইয়াতে লিখি ল'লোঁ। আচ্ছা, বীজগণিত মানে কি? এই প্ৰসংগে মই অন্য এটা ভিডিঅ' তোমালোকক জনাম। এতিয়া বীজগণিতৰ একপদ, দ্বিপদ আৰু বহুপদ আমি তেনেধৰণে ৰাশি ভাগ কৰিব পাৰোঁ। গতিকে আমি একপদ ৰাশি এটা ল'লোঁ 12x। সেইটো একপদ ৰাশি, ইয়াক এইটো সাংখ্যিক সহগ বুলি কয়, এইটো আক্ষৰিক সহগ বুলি কয়। এতিয়া কথা হ'ল কি, আমি এই বীজগণিতিক ৰাশিটোৰ উৎপাদক কেনেকৈ উলিয়াম? অ'কে, প্ৰথমতে আমি উলিয়াই ল'ব লাগিব। 12 দুটা উৎপাদক কি? 3 4 গুণ 12 বা 2 6 গুণ 12, ঠিক আছে? এতিয়া আমি কি কৰিব লাগিব? এইটো কেনেকৈ লিখিব পাৰোঁ? 3 × 2 × 2 × x। আচলতে ইয়াত আমি মৌলিক উৎপাদক উলিয়াইছোঁ। এনেকৈ লিখিব পাৰোঁ বা এনেদৰে লিখিব পাৰোঁ। এইটো আমি 3 × 4x বা এনেদৰে সজাই কৰি আমি লিখিব পাৰোঁ ইয়াৰ উৎপাদক, ঠিক আছে? লাইক, শ্বেয়াৰ, সাবস্ক্ৰাইব। This channel